নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24/7 মই দীপক লুল। আজি আমি উপস্থিত হৈছোঁহি শিৱসাগৰ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত। এই অনুষ্ঠানত আমি নৱগঠিত গোৰ্খা ছাত্ৰ সন্থাৰ সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰিন্স থাপা, আমি তেখেতৰ লগতে দুই এষাৰ বাৰ্তালাপ কৰিম। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। কি ক'ব? নমস্কাৰ। আপোনালোকৰ টুডে নিউজ গোৰ্খা চেনেলে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। আৰু যিহেতু আমাৰ নতুন কমিটি গঠন হৈছে, আপোনালোকে নিশ্চয় দেখিছে, এই কমিটিখনে বহুত আগুৱাই নিব বুলি আশা কৰিছোঁ আৰু আমিও জোৰদাৰ লাগি যাম। এইবাৰ মই প্ৰচাৰ সম্পাদকে এটা কথা ক'ব বিচাৰোঁ যে গাঁৱে ভূঞে কিছুমান কেতিয়াবা আমাৰ নাম আছিলে ন, আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ গাঁৱে ভূঞে নাম আছিলে। এবাৰ টাউনৰ মাজমজিয়াত দিল্লী কাম মই আশা কৰিছোঁ সকলোৱে এই গোৰ্খা ছাত্ৰ এই কমিটি নতুন কমিটিক সকলোৱে চিনি পাব বুলি আশা কৰিছোঁ। আপুনি কি ক'ব লাষ্টত? আপোনাৰ যিটো সমিতি গঠন কৰিছে, আপোনালোকৰ সমিতি, এই সমিতিত অনাগত দিনত কেনেকৈ কাম কৰি আগুৱাই যায়? হয়, অনাগত দিনত আমি লাগি যাম। নতুন কমিটি গঠন হৈছে, পাছত দেখা যাব কি হয়। ধন্যবাদ। এই আছিল শিৱসাগৰ জিলা সমিতিৰ নৱগঠিত প্ৰচাৰ সম্পাদক প্ৰিন্স থাপা। মই বিকাশ প্ৰধানৰ লগত এই ভিডিঅ'ৰ পৰা বিদায় বিচাৰিছোঁ।